উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দক্ষিণ কামৰূপৰ ডাৰউইন একাডেমী মিৰ্জাৰ বৃহৎ সাফল্য। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 9 মে'ত ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি কামৰূপ জিলাৰ অন্তৰ্গত ডাৰউইন একাডেমী মিৰ্জাৰ ছাত্ৰ-ছাত্ৰীসকলে চমকপ্ৰদ ফলাফলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে বিজ্ঞান শাখাত দক্ষিণ কামৰূপৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে হিমাশ্ৰী তালুকদাৰে। মোৰ নাম হিমাশ্ৰী তালুকদাৰ আৰু মোৰ কলেজখন ডাৰউইন একাডেমী আছিলে আৰু মোৰ ঘৰ গদেবৰীত। মোৰ ৰিজাল্টটো মানে মই ভবামতে নহ'ল, কাৰণ আছামিছত মোৰ ৰিজাল্টটো অহা নাছিলে। মই মেট্ৰিকত 100 পাইছিলোঁ, কিন্তু ইয়াতে হায়াৰ ছেকেণ্ডাৰীত মানে মোৰ ৰিজাল্টটো অহা নাছিলে, এবচেণ্ট বুলি আছিলে। কিন্তু তাৰ পাছত মই অশেষ দিনৰ পাছত ৰিজাল্টটো পালোঁ আৰু 93 পালোঁ। কিন্তু আজি মই সেই ৰিজাল্টটো পাই সুখী হোৱা নাই। তথাপি ৰিজাল্টটো যিহেতু দিছে তো একো ক'ব নোৱাৰিম। আৰু টিচাৰবিলাকে বহুত সহায় কৰিছে। মই উদয়াচল আদৰ্শ বিদ্যামন্দিৰত পঢ়িছিলোঁ, তাৰ পৰা মই 94.6% পাবলৈ সক্ষম হৈছিলোঁ। আমাৰ কলেজৰ ৰিজাল্টটো অত্যন্ত ভাল ৰিজাল্ট, কাৰণ আমি আশা কৰা মতে ৰিজাল্ট হৈছিল। কিন্তু আমি হিমাশ্ৰীৰ ওপৰত আৰু অলপ বেছি আশা কৰিছিলোঁ, কিন্তু ভবাতকৈ অলপ তাই কম পালে। আৰু এটা গণ্ডগোল হ'ল যে অসমীয়াত তাই 98 পাম বুলি কৈছিলে, কিন্তু অসমীয়াত তাইৰ এবচেণ্ট আহিলে। আৰু 4-5 দিনৰ পিছত ৰিজাল্টটো দিছে যদিও আমি ঠিক সন্তুষ্ট নহয় আৰু, কাৰণ তাই 93 পালে আচলতে। আৰু তাই কেমেষ্ট্ৰিত তাই ভবাতকৈ বেছিয়ে পালে, তাই 95 পাম বুলি কৈছিল, কিন্তু 98 পালে। বাকীকেইটাত কিন্তু বায়'লজি আৰু ফিজিক্সত 100 পাম বুলি কৈছিল, কিন্তু তাতে কম পালে। তাই বায়'লজিটো 92 পালে, 92 পালে, ফিজিক্সত 89 পালে। গতিকে আমি ভবাতকৈ ৰিজাল্টটো অলপমান মানে কমিছে। আৰু যিয়ে নহওক, আৰু তো ৰিজাল্টে আৰু এইবাৰ আমি আশা কৰিছোঁ যে ভালকৈ পঢ়ক। তাই এজন সুচিকিৎসক হোৱাৰ যিহেতু মানে আশা কৰিছে, এইটো পূৰণ হওক, ভাল চিকিৎসক হৈ ওলাই হওক, আমি আশীৰ্বাদ দিছোঁ ডাৰউইন একাডেমীৰ ফালৰ পৰা। আৰু আমাৰ ডাৰউইন একাডেমীও ৰিজাল্ট যথেষ্ট ভাল। এইবাৰ আমাৰ 66 ফাৰ্ষ্ট ডিভিজন পাইছিল, 117জনে দিছিল টোটেল আৰ্টছ, ছায়েন্স, কমাৰ্চত। আৰু আমাৰ ষ্টাৰ মাৰ্ক পালে ছায়েন্সত বোধহয় 15জন, আৰ্টছত 11 আৰু কমাৰ্চৰ 8জন। আৰু আমাৰ 5% আচলতে 100 দুজন ল'ৰাই পৰীক্ষা মানে কমপ্লিট কৰা নাই, আৰু সেই দুজন ধৰিলে আমাৰ 99.2 বোধহয়। কাৰণ সেই দুজন যদি আমি এবচেণ্ট ধৰোঁ, তেতিয়াহ'লে 100% হয়। পৰীক্ষা দিয়াখিনি 100% পাছ কৰিছে। আৰু আমি এই ডাৰউইন একাডেমী আমি 2021-ৰ 31 জুলাইত আমি খুলিছিলোঁ। যিহেতু আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক বাহিৰৰ বিভিন্ন অনুষ্ঠানত যায়, সেইকাৰণে আমি বহুত হেৰি কৰি খুলিছিলোঁ, আৰু আমি সঁহাৰিও পাইছিলোঁ। গতিকে ডাৰউইনৰ আমি উন্নতি কামনা কৰিছোঁ, আৰু আপোনালোকৰ পৰাও সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। আমাৰ ডাৰউইন একাডেমী মিৰ্জাৰ ফলাফল এইবাৰ দক্ষিণ কামৰূপৰ ভিতৰতে বহুত ভাল বুলি আমি গম পাইছোঁ বাকীকেইখনৰ তুলনাত। 2021 চনত ছাৰে কোৱাৰ নিচিনাকৈ আমাৰ যিহেতু দক্ষিণ কামৰূপত বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে আমাৰ শিক্ষানুষ্ঠান কম, গতিকে ছাৰৰ নেতৃত্বত আমাৰ কেইজনমান শিক্ষকে আমি ডাৰউইন একাডেমী মিৰ্জাখন আমি স্থাপন কৰিছিলোঁ। আৰু এইবেলি আমাৰ এই দ্বিতীয় বৰ্ষত আমাৰ ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হৈছিল। আৰু হিমাশ্ৰী তালুকদাৰ তেখেতে আমাৰ একাডেমীৰ পৰা এইবাৰ 93% পাইছে, আৰু দক্ষিণ কামৰূপৰ ভিতৰতে বিজ্ঞান শাখাত তেওঁ সৰ্বোচ্চ নম্বৰ অধিকাৰ কৰিছে। আৰু লগতে আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজনতে উত্তীৰ্ণ হৈছে। আৰু আমাৰ টোটেল 34জন ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। বিজ্ঞান শাখাৰ পৰা আমাৰ 15জন ষ্টাৰ পাইছে, আৰু কলা শাখাৰ পৰা 11জন, আৰু বাণিজ্য শাখাৰ পৰা 8জনে ষ্টাৰ মাৰ্ক পাইছে। আৰু বিজ্ঞান শাখাৰ পৰা হিমাশ্ৰীয়ে 93%ৰে আমাৰ এই অঞ্চলৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ অধিকাৰ পোৱা বুলি এতিয়ালৈকে আমি গম পাইছোঁ। আৰু ঠিক তেনেকৈ আমাৰ কলা শাখাতো জিদীপ কলিতাই 89.5%, আৰু বাণিজ্য শাখাত আমাৰ ঋতুমণি দাসে আপোনাৰ 85.2%ৰে ইয়াতে সৰ্বোচ্চ নম্বৰ আমাৰ শিক্ষানুষ্ঠানৰ পৰা পাইছে। গতিকে ভৱিষ্যতেও আমি আশা কৰিম ইয়াৰে ছাত্ৰ ছাত্ৰীসকলক যিমান কষ্টৰে আমি শিক্ষাদান কৰি আগুৱাই লৈ যাব পাৰোঁ। আৰু লগতে যিখিনি ছাত্ৰ ছাত্ৰীয়ে এইবাৰ বিজ্ঞান শাখা, কলা শাখা আৰু বাণিজ্য শাখাত সুখ্যাতিৰে আমাৰ উত্তীৰ্ণ হৈ আমাৰ অনুষ্ঠানলৈ
গৌৰৱ কঢ়িয়াই আনিছে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতলোকে আশা কৰা অনুযায়ী ডক্টৰ ইঞ্জিনিয়াৰ বা বাকী বিষয়তো আগবাঢ়িব পাৰিব বুলি আমি আশা ৰাখিছোঁ পলাশবাৰী সমষ্টিৰ গদেবৰীৰ ৰমেন তালুকদাৰ আৰু মীনাক্ষী তালুকদাৰৰ জীয়ৰী হিমাশ্ৰী তালুকদাৰ 13 তাৰিখ সোমবাৰে ডাৰউইন একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰী তথা পৰিয়ালবৰ্গই হিমাশ্ৰী তালুকদাৰৰ বাসগৃহত উপস্থিত হৈ হিমাশ্ৰী তালুকদাৰক সম্বৰ্ধনা জনায় আবিদুৰ ৰহমানৰ ৰিপৰ্ট দ্য নিউজ লেন্স দ্য নিউজ লেন্স অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজ লেন্স